কথাত আমি গৌৰৱী যে ভূপেন হাজৰিকাৰ যিটো সমাধিস্থান সেই সমাধিস্থান খুব সম্ভৱ তেতিয়া সকলোৱে কোৱা আমি শুনিছিলোঁ বিশ্বত এনেধৰণৰ শিল্পী এজনক এনেধৰণে সন্মান দি পেলাই এনেধৰণে সমাধিস্থান কৰা উদাহৰণ নাই আৰু তাৰ দ্বিতীয় উদাহৰণটো নিশ্চয় এবাৰ জুবিন গাৰ্গক লৈ আমাৰ অসম চৰকাৰ বা অসমবাসীয়ে আগবঢ়াব বুলি আমি ভাবিছোঁ তেনেধৰণে দ্বিতীয়টো নাই বুলি ক'ব লগা এটা পৰিস্থিতিৰ সৃষ্টি হওক জুবিন গাৰ্গৰ কাৰণেও তেনে এটা হওক কাৰণ এই দুজনাই আমাক যি দি গ'ল আচলতে এইসকল হ'ল খনজন্মা পুৰুষ এওঁলোকৰ নিচিনা পুৰুষ এটা শতিকাত এজনেহে হয়তো জন্ম পায় ভূপেন হাজৰিকা জন্ম পালে বহুখিনি গেপ থাকিল তাৰপিছত আকৌ জন্ম পালে জুবিন গাৰ্গ ইয়াৰ পিছত বা আকৌ কোন আহে তেতিয়ালৈ হয়তো আমিবোৰে নেদেখিম আপোনালোকবোৰেও বহুতে নেদেখিব কিন্তু আমি থৈ যাব পাৰিম স্বাক্ষৰ অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী দুজনক তাৰে এজনৰ আজি আকৌ আমি দুখ প্ৰকাশ কৰিব লগা হৈছোঁ মই প্ৰথমতে আজি আমাৰ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি আগবঢ়াবৰ কাৰণে আমাৰ হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন ইণ্ডিয়াৰ উপদেষ্টা শ্ৰীযুত সিনহাদেৱক দুলাল সিনহা ডাঙৰীয়াক অনুৰোধ জনালোঁ বন্তিগছি জ্বলাবৰ কাৰণে তাৰপিছত যথাক্ৰমে আমাৰ মাজত আছে সুস্মিতা পাঠক এখেত হ'ল ছিনিয়ৰ এছিষ্টেণ্ট জেইলাৰ আজি আমাৰ মাজত আহিছে চৰকাৰৰো প্ৰতিনিধি লগতে আমাৰ শুভাকাংক্ষী গতিকে আমাৰ শুভাকাংক্ষী মহোদয়াকো এগৰাকী জেইলাৰ হিচাপে আহিছে জেইলাৰ হিচাপে অহা নাই এতিয়া এগৰাকী সমাজকৰ্মী হিচাপে আহিছে মই তেখেতকো সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ আৰু আমাৰ মাজত আছে সদায় পশু পক্ষীৰ কাৰণে কান্দি ফুৰা এগৰাকী বিশেষ মহিলা তেখেতক অকণমান ৰাইজৰ ফাললৈ আহিবলৈ অনুৰোধ জনালোঁ ৰাইজে জানে যদিও তেখেতৰ নাম তথাপিতো এয়া নন্দিনী বৰুৱা যিয়ে পশু পক্ষীৰ কাৰণে ৰাস্তাত পৰি থকা কুকুৰটোৰ কাৰণে কান্দিবলৈ জানে আমিতো মানুহৰ কাৰণে কান্দিছোঁ তেখেতে ৰাস্তাত পৰি থকা কুকুৰটোৰ কাৰণে কান্দে ইয়াতকৈ ডাঙৰ মহানুভৱতা কি হ'ব পাৰে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ৰাজহুৱা স্থানতে এনে ব্যক্তি বহুত কম কুকুৰক দলিয়াই মাৰপিট কৰা কিবা খাবলৈ নিদিয়া গাত গৰম পানী দলিয়াই দিয়া মানুহ বহুত দেখা পাইছোঁ ৰাস্তাত তাৰ পৰিৱৰ্তে নন্দিনী বৰুৱাই সেই ৰাস্তাত বেমাৰ আজাৰত জহি খহি যোৱা কুকুৰ মেকুৰীবোৰ তুলি নি যেনেধৰণে পৰিচৰ্যা কৰে সেয়া যদি দৃশ্য আপোনালোকে কেতিয়াবা প্ৰত্যক্ষ কৰিছে তেনেহ'লে তেখেতৰ প্ৰতি নিশ্চয় বো ডাউন হৈছে আমি শিৰ নত কৰিছোঁ মই অনুৰোধ জনালোঁ নন্দিনী বৰুৱাকো সহযোগ কৰিবৰ কাৰণে